গোটেই ঘটনাটোত আচলতে চিপাজাৰমুখী ফালৰ পৰা এখন বাইকত দুজন আৰোহী বাইক চলাই আহি আছিলে। হঠাৎ ট্ৰেক্টৰ এখন পাৰ কৰিব ওলাওঁতে ট্ৰেক্টৰখনত লাগি বাগৰি পৰে আৰু সেই বাগৰি পৰা বাইকখনৰ ওপৰেৰে ট্ৰেক্টৰখন উঠাই দিছে। উঠাই দিয়াত যথেষ্টখিনি আঘাতপ্ৰাপ্ত হৈছে। দুজন আৰোহী বাইক আৰোহী দুজন আছিলে। তাৰপিছত পিছত আৰু এখন আহিছিলে, তেওঁলোকৰ বহুত ইনজিঅ'ৰ হোৱা নাই, কিন্তু বাগৰি পৰিছে, বহুত বেছি ইনজিঅ'ৰ হোৱা নাই। আৰু যি বাইক আৰোহী দুজন বাগৰি পৰিল তেওঁলোকক চিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত নিয়া হৈছিল যদিও তাৰ পৰা তৎকালীনভাৱে গুৱাহাটী জিএমচিলৈকে প্ৰেৰণ কৰিছে। ঘটনাটো বৰ দুৰ্ভাগ্যজনক। আজি আমাৰ এই পবিত্ৰ শিৱৰাত্ৰিৰ দিনাখনেই এই ঘটনাটো আমাৰ শিৱ মন্দিৰৰ বিজুলীবাৰী তেল ডিপোৰ সমীপতে এই এক্সিডেণ্টটো হৈছে। গোটেই ঘটনাটোত আচলতে চিপাঝাৰমুখী ফালৰ পৰা এখন বাইকত দুজন আৰোহী বাইক চলাই আহি আছিলে। হঠাৎ ট্ৰেক্টৰ এখন পাৰ কৰিব ওলাওঁতে ট্ৰেক্টৰখনত লাগি বাগৰি পৰে আৰু সেই বাগৰি পৰা বাইকখনৰ ওপৰেৰে ট্ৰেক্টৰখন উঠাই দিছে। উঠাই দিয়াত যথেষ্টখিনি আঘাতপ্ৰাপ্ত হৈছে। দুজন আৰোহী বাইক আৰোহী দুজন আছিলে। তাৰপিছত পিছত আৰু এখন আহিছিলে, তেওঁলোকৰ বহুত ইনজিঅ'ৰ হোৱা নাই, কিন্তু বাগৰি পৰিছে, বহুত বেছি ইনজিঅ'ৰ হোৱা নাই। আৰু যি বাইক আৰোহী দুজন বাগৰি পৰিল তেওঁলোকক চিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত নিয়া হৈছিল যদিও তাৰ পৰা তৎকালীনভাৱে গুৱাহাটী জিএমচিলৈকে প্ৰেৰণ কৰিছে। ঘটনাটো বৰ দুৰ্ভাগ্যজনক। আজি আমাৰ এই পবিত্ৰ শিৱৰাত্ৰিৰ দিনাখনেই এই ঘটনাটো আমাৰ শিৱ মন্দিৰৰ বিজুলীবাৰী তেল ডিপোৰ সমীপতে এই এক্সিডেণ্টটো হৈছে। গোটেই ঘটনাটোত আচলতে চিপাঝাৰমুখী ফালৰ পৰা এখন বাইকত দুজন আৰোহী বাইক চলাই আহি আছিলে। হঠাৎ ট্ৰেক্টৰ এখন পাৰ কৰিব ওলাওঁতে ট্ৰেক্টৰখনত লাগি বাগৰি পৰে আৰু সেই বাগৰি পৰা বাইকখনৰ ওপৰেৰে ট্ৰেক্টৰখন উঠাই দিছে। উঠাই দিয়াত যথেষ্টখিনি আঘাতপ্ৰাপ্ত হৈছে। দুজন আৰোহী বাইক আৰোহী দুজন আছিলে। তাৰপিছত পিছত আৰু এখন আহিছিলে, তেওঁলোকৰ বহুত ইনজিঅ'ৰ হোৱা নাই, কিন্তু বাগৰি পৰিছে, বহুত বেছি ইনজিঅ'ৰ হোৱা নাই। আৰু যি বাইক আৰোহী দুজন বাগৰি পৰিল তেওঁলোকক চিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত নিয়া হৈছিল যদিও তাৰ পৰা তৎকালীনভাৱে গুৱাহাটী জিএমচিলৈকে প্ৰেৰণ কৰিছে। ঘটনাটো বৰ দুৰ্ভাগ্যজনক। আজি আমাৰ এই পবিত্ৰ শিৱৰাত্ৰিৰ দিনাখনেই এই ঘটনাটো আমাৰ শিৱ মন্দিৰৰ বিজুলীবাৰী তেল ডিপোৰ সমীপতে এই এক্সিডেণ্টটো হৈছে। গোটেই ঘটনাটোত আচলতে চিপাঝাৰমুখী ফালৰ পৰা এখন বাইকত দুজন আৰোহী বাইক চলাই আহি আছিলে। হঠাৎ ট্ৰেক্টৰ এখন পাৰ কৰিব ওলাওঁতে ট্ৰেক্টৰখনত লাগি বাগৰি পৰে আৰু সেই বাগৰি পৰা বাইকখনৰ ওপৰেৰে ট্ৰেক্টৰখন উঠাই দিছে। উঠাই দিয়াত যথেষ্টখিনি আঘাতপ্ৰাপ্ত হৈছে। দুজন আৰোহী বাইক আৰোহী দুজন আছিলে। তাৰপিছত পিছত আৰু এখন আহিছিলে, তেওঁলোকৰ বহুত ইনজিঅ'ৰ হোৱা নাই, কিন্তু বাগৰি পৰিছে, বহুত বেছি ইনজিঅ'ৰ হোৱা নাই। আৰু যি বাইক আৰোহী দুজন বাগৰি পৰিল তেওঁলোকক চিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত নিয়া হৈছিল যদিও তাৰ পৰা তৎকালীনভাৱে গুৱাহাটী জিএমচিলৈকে প্ৰেৰণ কৰিছে। ঘটনাটো বৰ দুৰ্ভাগ্যজনক। আজি আমাৰ এই পবিত্ৰ শিৱৰাত্ৰিৰ দিনাখনেই এই ঘটনাটো আমাৰ শিৱ মন্দিৰৰ বিজুলীবাৰী তেল ডিপোৰ সমীপতে এই এক্সিডেণ্টটো হৈছে।